সিদ্ধাৰ্থই অকলে এই কাম কেতিয়াও কৰিব নোৱাৰে। তাৰ লগত কোনোবা থাকিবই লাগিব। যে যত দুখ নন্দ ঘোষ মানে সব যেন সিদ্ধাৰ্থ। তেওঁ অমুক কৰিছে তমুক কৰিছে, পইচা খাইছে, বাধ্য কৰাইছে। আৰে ইমান দিন তোমালোক ক'ত আছিলা তেতিয়াহ'লে? চাওক, আজিতো আৰু তেখেতৰ পৰিয়ালবৰ্গলৈতো সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু জুবিন গাৰ্গৰ জন্মদিন চব আহিছে, লগ পাইছোঁ আমি। কিন্তু আৰু এটা দিন মানে আমি মাহেকীয়া পাতিলোঁ, আজি জন্মদিন। কিন্তু এতিয়া মই যিটো ভাবিছোঁ ডাঙৰ ঘটনাটো হৈছে যে বিশ্বাসৰ অভাৱ হৈছে। আজি পুলিচে যিখিনি কৈছে বা SITয়ে যিখিনি কৈছে বা বাকীসকলে যিবোৰ কথা কয়, অসমৰ মানুহে বিশ্বাস কৰিব পৰা নাই। কিবা এটা ক'ৰবাত বিশ্বাসৰ অভাৱ, যাৰ কাৰণে জুবিন গাৰ্গৰ অনুৰাগীখিনি সন্তুষ্ট হ'ব পৰা নাই। সেইকাৰণে ন্যায় বোলা কথাটো মানে ওলমি আছে। আজি ইমানেই অবিশ্বাস হৈছে যে ন্যায় পাবনে নাই বা যোনেই নকওক যে তোমালোকক ন্যায় দিম, ন্যায় পাবা, অনুসন্ধান ভাল হৈছে, চব হৈছে, তথাপিও যেন এটা সন্দেহ থাকি যাব, এনেকুৱা এটা পৰিস্থিতি হৈছে। এই পৰিৱেশটো ভাল কৰিব লাগে, নহ'লে আগন্তুক দিনত বৰ জটিল হ'ব। আৰু এই বিশ্বাসটো ঘূৰাই আনিব লাগিব যে তদন্ত প্ৰক্ৰিয়া বা SITয়ে ভাল কাম কৰিছে বা কৰিব। 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, এতিয়া যিখিনি দেখিছোঁ বা পঢ়িছোঁ যে যত দুখ নন্দ ঘোষ মানে সব যেন সিদ্ধাৰ্থ। সব যেন সিদ্ধাৰ্থয়ে কৰিছে। সিদ্ধাৰ্থৰ যেন লৈ গৈছে, সিদ্ধাৰ্থই যেন পানীত পেলাইছে, সিদ্ধাৰ্থই যেন খুৱাইছে। কিন্তু মই ভাবোঁ এইটো কেতিয়াও হ'ব নোৱাৰে। সিদ্ধাৰ্থই অকলে এই কাম কেতিয়াও কৰিব নোৱাৰে। তাৰ লগত কোনোবা থাকিবই লাগিব। আজি আমি চবেই মিডিয়াবিলাকেও কৈছে, বাকীবিলাকেও কৈছে তেওঁ অমুক কৰিছে তমুক কৰিছে, পইচা খাইছে, বাধ্য কৰাইছে। আৰে ইমান দিন তোমালোক ক'ত আছিলা তেতিয়াহ'লে? এই কথাবোৰ যদি আগতে ক'লে হয় তেতিয়াহ'লেতো আমি বেলেগ ধৰণৰ ব্যৱস্থা ল'ব পাৰিলোঁ হয়। কিন্তু তেতিয়া কোনেও নেমাতিলে। এতিয়া চবেই কয় অমুক 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 অমুক। আৰু এনেকুৱা হৈছে যে মানে যৎকুটৰ ঘাই সিদ্ধাৰ্থ, কিন্তু বাকীবিলাক ক'ত গ'ল? সিদ্ধাৰ্থৰ কলিজা আছে, সি তাৰ এইখিনি কাম কৰিবৰ কাৰণে তাৰ লগত কোনোবা আছে। সিদ্ধাৰ্থৰ কলিজা নাই এইখিনি কাম কৰিবৰ কাৰণে। আৰু আমি যিবিলাকে ইমান দিন মৌন হৈ থাকিলোঁ, আমি আচলতে চব ৰেছপনচিবল। আমি চব আচলতে ৰেছপনচিবল। আপুনি নৈতিক দায়িত্ব চবে ল'ব লাগিব। আজি আমি এইটো কওঁ, আজি আমি সিটো কওঁ। আমি যদি জানিছিলোঁ কিয় নক'লোঁ আগতে? যি হওক। আৰু এটা কথা মানে এইটো মোৰ মনৰ ভাৱ যে এতিয়া চবেই ভাবিছে যে এই কথাবিলাক লাহে লাহে তল পৰিব। জুবিন গাৰ্গৰ মাহেকীয়া হৈ গ'ল, জন্মদিন হ'ল, ৰৈ ৰৈ বিনালে হৈ গ'ল। এতিয়া কথাবিলাক তল পৰিব, মানুহে পাহৰিব, চব নিজৰ নিজৰ কামত ব্যস্ত হ'ব। কিন্তু এই বস্তুটো চাব লাগে। অসমৰ ৰাইজে, জুবিন গাৰ্গৰ অনুৰাগীয়ে এই কথাটো মন কৰিব লাগে যাতে এই কথাবিলাক, জুবিন গাৰ্গৰ যাতে তদন্তটো শুদ্ধ হয় আৰু শাস্তি যাতে পায়। আজি অসমত যদি 2 লাখ ঘৰ আছে, প্ৰত্যেকখন ঘৰত এজন হ'লেও জুবিন অনুৰাগী আছে। কিন্তু প্ৰত্যেকেই চাব লাগে। কিন্তু সকলোৱে ভাবি আছে এইবিলাক তল পৰিব, এইবিলাক তল পৰিব। কাৰণ অসম আন্দোলনো এটা সময়ত তল পৰিলে, বেলেগ বেলেগ কথাও তল পৰিলে, পৰাগ দাসৰ হত্যাকাণ্ড তল পৰিলে, চব তল পৰিছে। কিন্তু এইটো যাতে আমি বিলীন হৈ যাব নিদিওঁ, সেইটো কিন্তু সকলোৰে দায়িত্ব আছে। নাই, এইটো খুব ভাল কথা, খুব ভাল কথা। চাৰ্জশ্বিট দাখিল কৰক, তাৰপাছততো আমি চাৰ্জশ্বিটৰ কপিবিলাক পাম। তেতিয়া আমি গম পাম যে কথাবোৰ কেনেকুৱাকৈ আগবাঢ়িছে, কেনেকুৱা হ'ল। আৰু মইতো নাভাবোঁ বা বাকী মানুহেও বিশ্বাস নকৰে যে এইটো অকল সিদ্ধাৰ্থ বোলা মানুহজনেই কৰিছে। ইয়াৰ লগত বহুত মানুহ আছে বুলি চবৰে বিশ্বাস। আৰু কোনোবাই মুখ খুলি নক'ব পাৰে, কাৰোবাৰ ভয় আছে,
মই সাহস কৰি আজি কেইবাদিনো কৈ আছোঁ, কোনোবাই নক'ব পাৰে, কিন্তু ইয়াৰ লগত ডেফিনেটলি মানুহ আছে। আৰু বিশেষ নকওঁ আৰু, আমি সকলোৱে চাওঁ, আপোনালোকেও মন কৰক, আমিও মন কৰোঁ, যাতে ন্যায় প্ৰদানটো হয়। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।